জড়ভৰতে মনুষ্য হৈ জন্মগ্ৰহণ কৰি এটা সৰু ভুলৰ কাৰণে হৰিণ ৰূপে জন্মগ্ৰহণ কৰিছে। কিন্তু যদিও জন্মগ্ৰহণ কৰিছে, এই নাম বস্তু কিন্তু ক্ষয় হোৱা নাই। নাম বস্তু তেওঁ কিন্তু লগত লৈ গৈছে, জাতিস্মৰ গুণটো লগত লৈ গৈছে। সেইকাৰণে নামক কোৱা হৈছে অক্ষয় অব্যয়, ইয়াৰ কেতিয়াও বিনাশ নাই। আৰু তেৰাহৱে হয়তো পঢ়া নাই ধ্ৰুৱৰ উপৰি জন্মৰ কাহিনী, হয়নে? ধ্ৰুৱই 5 বছৰৰ পৰা ভকতি পাইছে। আপোনাৰভাৱে চিন্তা কৰক কিমান পুণ্য থাকিব লাগিব তেওঁৰ জীৱনত, হয়নে? গতিকে আমি কৰ্ম ফলে জীৱবিলাকে ভকতি বা সংস্কাৰ লগত লৈ যাব পাৰোঁ। সেইকাৰণে আপুনি মই বিনাশী বস্তু কেতিয়াও বিচাৰিব নালাগে। সদায় নিৰ্মল ভাৱনা, নিষ্কাম ভাৱনা ভগৱন্তৰ চৰণত অৰ্পণ কৰিব লাগে। গতিকে পাঠভাগী অকণমান হওক। আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনা ৰৈ আছে। কৃষ্ণ। এইখিনিতে বৰ দুটিমান সুন্দৰ কথা ওলাইছে যে ভগৱন্ত কৃষ্ণই যেতিয়া মথুৰা নগৰত প্ৰৱেশ কৰিলে, কংসই চানুৰ, মুষ্টিক এনেকে ধৰণে কেইজনমান দৈত্যৰ লগত মল্লযুদ্ধ কৰিবৰ কাৰণে ৰংগশালা নিৰ্মাণ কৰিছে। আৰু যেতিয়া ভগৱন্ত কৃষ্ণ আৰু বলৰাম সেই ঠাইত উপস্থিত হ'ল, তেতিয়া সেই মথুৰা নগৰত থকা সেই গোপীসকলেও, ভগৱন্তৰ ভকতসকলেও ভগৱন্তৰ ৰূপটোক বৰ সুন্দৰকৈ চাইছে। তেওঁলোকে প্ৰেমপূৰ্ণ ভকতি, প্ৰেম ভাৱনাৰে চৰণৰ পৰা শিৰলৈকে তেওঁলোকে চাই চাই ভগৱন্তৰ গুণানুকীৰ্তন কৰিছে। তেওঁলোকে কৈছে যে কত পুণ্যৰ ফলত এইখন জগতৰ ঈশ্বৰক ব্ৰজবাসীয়ে তেওঁক সংগ হিচাপে পাইছে, নন্দ যশোদাই পুত্ৰ হিচাপে পাইছে। কিমান যে পুণ্য লাগিব। আৰু আমি অভাগাসকলৰ পুণ্য নাই। আমাৰ পুণ্য নাই কাৰণে আমি তেওঁৰ লগত এনেধৰণে খেলা ধূলা কৰিব পৰা নাই, তেওঁৰ লগত উমলিব জামলিব পৰা নাই। এনেধৰণে তেওঁলোকে খেদ কৰিছে। তাৰপিছত তেওঁলোকে ক'লে যে আমি অল্প পুণ্য ইহেন কৃষ্ণক যুদ্ধ সময়ত দেখি কোনোবা অৱস্থা মিলাৱৈ বিধাতা ইটো নজানো সখী। তেওঁলোকে মনত দুখ কৰিছে যে ইমান ডাঙৰ ডাঙৰ বীৰকেইটাক লগত এই ফুলকমলীয়া ল'ৰাকেইটাক যুদ্ধ কৰিবলৈ লগাইছে। এইটো কিমান যে অন্যায় হৈছে। আৰু আমি এই দৃশ্যটোহে দেখিবলৈ বাকী আছিলে নে বুলি তেওঁলোকে খেদ কৰিছে, হয়নে বাৰু? সেইকাৰণে চাওক, আপোনাৰ মোৰ হৃদয়তো এই গোপীসকলৰ নিচিনা, এই ভকতসকলৰ নিচিনা প্ৰেম আৰু ভক্তি লাগিব দেই। ভগৱন্তই কৈছে মোক তিলুকতৰ যত ধন ধান আনি দিলেও মই তুষ্ট নহওঁ, যদি সেই সেৱাত, সেই উপাসনাত ভক্তি নাই, প্ৰেম নাই। গোটেই ব্ৰহ্মাণ্ডৰ বস্তু আনি দিলেও মই তুষ্ট নহওঁ। অৰ্জুনক গীতাত কৈছে, হে অৰ্জুন, মোক যদি কোনোবাই ফল মূল এটা দি, গছৰ পাত এখিলাও দি পেলাই যদি শ্ৰদ্ধা সহকাৰে ভক্তি ভাৱেৰে প্ৰেম ভাৱেৰে মোক দিয়ে, মই তাকো গ্ৰহণ কৰোঁ। কিন্তু কোনোবাই যদি অশ্ৰদ্ধা কৰি গোটেই জগতৰ বস্তু আনি যদি দিয়ে মোক, তথাপিতো মই কিন্তু সন্তুষ্ট নহওঁ। যেতিয়া শান্তিদূত হৈ আহিছিলে ভগৱন্ত কৃষ্ণ কৌৰৱৰ ৰাজসভালে, দুৰ্যোধনে ৰাখিব বিচাৰিছিল নহয়, বোলে হে কেশৱ, আপুনি আমাৰ আজি গৃহত থাকিব লাগে, আমি সেৱা কৰিব বিচাৰিছোঁ। তেওঁ কিন্তু তাত থকা নাই। ক'ত আছেগে? বিদুৰৰ পানী পৰা ঘৰটোত আছেগে ভগৱন্ত কৃষ্ণ, হয়নে বাৰু? আজি এই চাকি ভাগ জ্বলি আছে, বন্তি গছি জ্বলি আছে। এই বন্তি গছি আপোনাৰ বাবে কিমান দামী তেল ব্যৱহাৰ কৰিছে ভগৱন্তই নেচায়। ইয়াৰ অন্তৰালত এটা বস্তু আছে। সেইটো কি? সেইটো হৈছে ভাৱ। আপোনাৰ মোৰ
ভাৱটোহে ভগৱন্তই ল'ব। চাকি গছি আপুনি কিমান দামী তেল ব্যৱহাৰ কৰিছে চাবলৈ নাহে। আপুনি কি ভাৱেৰে চাকি গছি জ্বলাইছে সেয়াহে গ্ৰহণ কৰিব প্ৰভুৱে। আপুনি কাৰোবাক মাৰিবলৈ জ্বলাইছে নে ভক্তি বিচাৰি জ্বলাইছে নে অইন বেলেগ কাৰণে জ্বলাইছে? বুজিছেনে কথাটো? সেইকাৰণে ভগৱন্তৰ অন্য এটা নাম কি? ভাৱগ্ৰাহী জনাৰ্দনম। তেওঁ আপোনাৰ মোৰ ভাৱটোহে ল'ব দেই। সেইকাৰণে আপোনাক মোক কোৱা হৈছে যিকোনো বস্তু এটা আপুনি মই যদি ঈশ্বৰৰ কৰ্মত সেৱা কৰ্ম কৰিবৰ কাৰণে দান কৰিছোঁ বা লগাইছোঁ, নিষ্কাম ভাৱনাৰে ভক্তি ভাৱেৰে শ্ৰদ্ধা ভাৱেৰে দিব লাগে। লাগিলে আপুনি এটকাই দিয়ক। আৰু এনেকুৱা ধৰণে বস্তুটো আমি উপস্থাপন কৰিব লাগে। আজিৰ তাৰিখত এনেকুৱা হয়, ফেন এখন দিলেও বোলে দাতাৰ নামটো লিখি দিবা, হয়নে বাৰু? সেই বুলি কয়। তাৰমানে কি সেইটো? দাতাৰ নামটো লিখি দিবা মানে তেওঁ বস্তুটো দান কৰা নাই, তেওঁ নিজৰ যশ গুণহে বিচাৰিছে, সেইটোহে প্ৰমাণ কৰিছে। বুজিছেনে কথাটো? তেওঁ নিজৰ যশ গুণটোহে বিচাৰিছে সমাজৰ আগত, মই দান কৰিছোঁ। তেওঁ কিন্তু ভগৱন্তক শ্ৰদ্ধা কৰি দিয়া নাই। সেইকাৰণে দান এনেকুৱা হ'ব লাগে, দানম দুৰ্গতি নাশনম। দুৰ্গতি নাশ নিশ্চয় কৰিব, কিন্তু সোঁহাতে দিলে বাওঁহাতে গম পাব নালাগিব। এইটো হ'ব লাগিব দেই। সেইকাৰণে কোৱা হৈছে সেই তেনেধৰণে ভগৱন্তৰ সেই অৱস্থাটো দেখি সেই গোপীসকলে দুখ কৰিছে, ভকতসকলে দুখ কৰিছে। তাৰপিছত শেষত এইখিনিতে এটি কথা ক'লেগে, শুনা নিৰন্তৰ মহামহন্তৰ কেন দুখ তাক দেখা, পৰম নিকাৰ ইটো সংসাৰত সামান্যৰ কোন লেখা। সেইসকল মহা পুণ্য থকাৰ পিছতো তেওঁলোকৰ জীৱনটো এনেকুৱা সংগ্ৰাম আহিছে। অৰ্থাৎ ভগৱন্ত কৃষ্ণ কথাই কৈছে। জন্ম হৈছেহে, 2 দিন নে 3 দিন হৈছেহে, পুতনা ৰাক্ষসী আহিলেই মাৰিবৰ কাৰণে। কম ডাঙৰ সংগ্ৰাম নে বাৰু এষাৰ? হে? তাৰপিছত লাহে 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 অসুৰবিলাক আহি আছে, যুদ্ধ কৰি আছে। আপুনি ময়ো তেনেধৰণে কিন্তু সংগ্ৰাম কৰিব পাৰিব লাগিব। আপুনি মই যেতিয়া সংগ্ৰাম কৰিম, ভক্তিত সংগ্ৰাম কৰিম, সেই সংগ্ৰামৰ পৰা পোৱা শিক্ষাখিনিয়ে গোটেই জীৱনটো আপোনাৰ মোৰ পথ প্ৰদৰ্শক হিচাপে কাম কৰিব, হয়নে? জীৱন সংগ্ৰামৰ পৰা যিকেইটা শিক্ষা পোৱা যায়, সেইকেইটা শিক্ষা অইন কতো পোৱা নাযায়। কোনো বিশ্ববিদ্যালয়ে দিব নোৱাৰে, কোনো কতো দিব নোৱাৰে। সেইকাৰণে আপোনাক মোক সংগ্ৰাম কৰিবলৈ শিকাইছে। আৰু এটা বিষয় কৈছে যে এই সংসাৰখন দুখালয়, এই কথাটো স্বয়ং ভগৱন্ত কৃষ্ণই বুজাই থৈ গৈছে। জন্ম হৈয়ে তেওঁৰ জীৱনলৈ বিপদ আহিলেই। আৰু এফালে বসুদেৱ দৈৱকীয়ে পোনেই বিয়া হৈছিলেহে, ঘৰ নেপালেগৈ, বাটতে কিখন লটিগতি হ'ল বাৰু, হয়নে? আপোনাৰ হবে জানেই। প্ৰভু ৰামচন্দ্ৰই বিবাহ পাশত আবদ্ধ হৈ ৰজা হ'বলৈ লৈছিলেহে। ৰজা হোৱাৰ আগদিনাখনলৈকে ভাল, কিন্তু কাইলৈ বোলে ৰাজ অভিষেক হ'ব। আজি ৰাতিয়ে এনেকুৱা এটা ডাঙৰ সংগ্ৰাম আহি গ'ল জীৱনত, ঘটনা ঘটি গ'ল, যিটো ঘটনাই নেকি ৰাজসিংহাসন এৰি খালী ভৰিয়ে বনবাসী হ'বলৈ হাবিৰ মাজত, কাঁইটৰ মাজত, শিলৰ মাজত খোজকাঢ়িবলগীয়া অৱস্থা হ'ল। কমটি ডাঙৰ সংগ্ৰাম নে বাৰু, চাওকচোন। আৰু সেই সংগ্ৰামৰ পৰা প্ৰভু ৰামচন্দ্ৰক জগতৰ ঈশ্বৰ তুল্য কৰি তুলিলে নে বাৰু? তেওঁ 14 বছৰ বনবাসত যদি নাথাকিলেহেঁতেন, তেওঁ লীলাখিনি যদি নকৰিলেহেঁতেন, তেওঁক জগতৰ ঈশ্বৰ বুলি কোনো চিনিয়ে নাপালেহেঁতেন। তাৰমানে তেওঁ জীৱনত সংগ্ৰাম কৰিছে। সেই সংগ্ৰামৰ দ্বাৰা জগতক পৰিচয় কৰাই দিলে তেওঁ যে সংগ্ৰামৰ দ্বাৰা এজন ঈশ্বৰো ৰূপান্তৰ হ'ব পাৰে। এইবিলাক কথা আপোনাক মোক কৈ আছে। সেইকাৰণে আপোনাক মোক কৈছে এটি সুন্দৰ কাহিনী আকৌ মনত পৰিছে, হয়নে বাৰু? ইয়াতে কৈছে, পুত্ৰ দ্বাৰা ধন সংযোগ বিয়োগ, অধিকে মিলাৱৈ দুখ, হেন জানি আন কৰ্ম পৰিহৰি কৃষ্ণক হৈও সন্মুখ।
আমাৰ পুত্ৰ দ্বাৰা ধন এই সকলোবিলাক সংযোগ বিয়োগ হৈ থাকে আৰু এইবিলাকে আমাক বেছিকৈ দুখ দিয়ে বুলি কৈছে হয়নে বাৰু আজি আপোনাৰ ভাবে সেইজন দেউতাক সোধকচোন যিজন দেউতাকৰ সন্তান এজনেই আছিলে সেইজন ঢুকাই থাকিলে তেওঁ সোধকচোন পুত্ৰ শোকৰ দুখ কি সেইগৰাকী মাক সোধকচোন যিগৰাকী মাকৰ এতিয়া সন্তান আছিলে হেতিও ঢুকাই থাকিলে তেওঁ সোধকচোন পুত্ৰ শোকৰ দুখ কি হয়নে বাৰু এয়া জীৱনৰ দুখ নহয় জানো বাৰু গতিকে কোৱা হৈছে এইবিলাক সদায় সংযোগ বিয়োগ হৈ থাকে এইবিলাক সদায় দুখ সেইকাৰণে এই দুখবিলাকক দুখ বুলি নাভাবি কৃষ্ণৰ সন্মুখ হোৱা ঈশ্বৰৰ চৰণত ভক্তি কৰা ভগৱন্তৰ চৰণত ভক্তি কৰা যাতে এই সংসাৰৰ দুখবিলাকৰ পৰা অকণমান বাচি থাকিব পাৰোঁ